আমি 276 নং কটাগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি একগোট হৈছোঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত শিক্ষা সপ্তাহ আজি দ্বিতীয় দিন। আজি এপ্ৰিল ডে আমাৰ অসম চৰকাৰৰ পৰা পোৱা আৰু আমাৰ বিদ্যালয়ত প্ৰস্তুত কৰা আজি TLM আমি আজি পৰমণি আয়োজন কৰিছোঁ। উক্ত পৰমণি আজি আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক আমি দেখুৱাবলৈ আমি আগবাঢ়িছোঁ। এয়া আজি আমাৰ মাজত ক্লাছ 3 আৰু ক্লাছ 4 ছাত্ৰ ছাত্ৰী আমাৰ মাজত প্ৰৱেশ হৈ আছে। গতিকে আমি তেওঁলোকক TLM প্ৰদৰ্শন কৰি লগতে আমাৰ শিক্ষক উপস্থিত আছে। শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে TLMৰ বিষয়ে ছাত্ৰ ছাত্ৰীক কিছু ধাৰণা দিব। আমাৰ ক্লাছ 3 ছাত্ৰ আৰু ক্লাছ 2 ছাত্ৰ ছাত্ৰীসকলক আমি TLM উদযাপন কৰিব কাৰণে আমি চাবৰ কাৰণে আমি তেওঁলোকক TLM প্ৰদৰ্শন কৰিব কাৰণে চাবৰ কাৰণে আহিছোঁ। এয়া আমাৰ TLM আমাৰ ইয়াত দিছে এয়া স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ দি ধুনীয়াকৈ দিয়া আছে। স্বৰবৰ্ণ লগাই ইয়াত আমাৰ ৰব বৰ ৰংগ তেনেকৈ চেৰেকী বেঙেনা বল মানে বল লতা জাপি তেনেকৈ আমাৰ অপজিট দিয়া আছে। তেনেকৈ আমাৰ ইয়াত পাত্ৰ বিস্কুট দিয়া আছে, ইয়াত ফুল দিয়া আছে, গোলাপ ফুল ইয়াত ৰঙা ফুলে বিভিন্ন দিয়া আছে। এয়া আমাৰ দিয়া আছে, এয়া আমাৰ এইবোৰ দিয়া আছে। এইবোৰ মেপ আমাৰ উত্তৰ ডিষ্ট্ৰিক্টৰ মেপ। ইয়াত স্থানীয় মানখিনি আমাৰ ধুনীয়াকৈ দিয়া আছে। এয়া আমাৰ কম্পজিটখিনি দিয়া আছে। ঠিক তেনেকৈ আমাৰ ধুনীয়াকৈ সকলোখিনি প্ৰস্তুত কৰা আছে। এয়া তোমালোকে আমি দেখাইছোঁ আমাৰ বিদ্যালয় TLM বিদ্যালয়ত প্ৰস্তুত কৰা কথা তোমালোকে দেখাইছোঁ। এয়া আমাৰ শিক্ষকসকলে ক'ব এয়া আমাৰ অসম চৰকাৰ শিক্ষা বিভাগৰ পৰা TLM এই TLMখিনি আমাৰ ধুনীয়াকৈ সজাই থৈছোঁ। এয়া আমাৰ স্বৰবৰ্ণৰ পৰা ধৰি ব্যঞ্জন বৰ্ণৰ পৰা ধৰি সকলোখিনি কথা ইয়াত আমাৰ ইয়াত ধুনীয়াকৈ দিয়া আছে। ইয়াত স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ যিখিনি দিয়ে এয়া আমাৰ ইয়াত আমাৰ দিয়া আছে। টকা পইচা চিনাক্তকৰণৰ কাৰণে দিয়া আছে। এয়া আমাৰ পইচা ল'ৰা ছোৱালী চিনাক্ত কৰিবৰ কাৰণে 200 টকী 100 টকী এইখিনি দিয়া আছে। এয়া আমাৰ সেইকাৰণে আমি বিদ্যালয়খন স্কিল এইটো সকলোৱে ক্লাছে
পাৰি দিয়ে তেতিয়াহ'লে আপোনালোকে তাত বিভিন্ন ধৰণৰ কাগজৰ পৰা বা আমি যিটো ডিছপ'জেল গ্লাছ ব্যৱহাৰ কৰোঁ তাৰ পৰা বিভিন্ন ধৰণে মানে পুতলা কাটিব পাৰি। গতিকে সেইবিলাকৰ পৰা